নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজি মই পেৰাৰ ৰেচিপি এটা বনাব লৈছোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ৰেচিপিটো। তাৰ কাৰণে এইটো মেৰিগ'ল্ড বিস্কুট লৈছোঁ। আপোনালোকে পেৰা বনাই খাবলৈ মন গ'লে এনেকৈ সহজতে ঘৰতে বনাই খাব পাৰিব, আৰু মন গ'লেই বনাই খাব পাৰিব। বজাৰৰ পৰা বা হোটেলৰ পৰা কিনি ননাকৈ ঘৰতে সুন্দৰকৈ পেৰা বনাই খাব পাৰিব দেই। তাৰ কাৰণে মই এই এনেকৈ মেৰিগ'ল্ড বিস্কুট সৰু পেকেট এটা লৈছোঁ। বহুত বেছি নবনাওঁ, কেইটামান মই খাবৰ কাৰণে বনাম আৰু লগতে আপোনালোককো দেখুৱাম। আচলতে আপোনালোকক ৰেচিপিটো দেখাবৰ কাৰণেহে বনাব লৈছোঁ, সেইকাৰণে মই সৰু পেকেট এটা লৈছোঁ। বনোৱাসকলে বনাইছে বাৰু, যিসকলে বনোৱা নাই তেওঁলোকে এনেকৈ মেৰিগ'ল্ড বিস্কুটে পেৰা বনাব পাৰিব ভিডিঅ'টো চাই। তেতিয়াহ'লে আহকচোন বাৰু ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে এনেকৈ ভাঙি মেলি মিক্সাৰ গ্ৰাইণ্ডাৰত মই মিহি কৰি ল'ব লাগিব এইখিনি। এতিয়া মই এইখিনি পিচি লৈছোঁ। পিচি থকাখিনি বাৰু আপোনালোকক দেখুৱাই নাথাকোঁ, ভিডিঅ'টো অলপ সময় স্কিপ কৰি দিছোঁ দেই। ৰৈ থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তেতিয়াহে ধুনীয়াকৈ ঘৰতে পেৰা বনাই খাব পাৰিব বজাৰৰ পৰা ননাকৈ। এতিয়া মই বিস্কুট পেকেটটো পিচি মেলি ৰেডি কৰি ল'লোঁ। পিচি দিয়াৰ পিছতে মোৰ এনেকৈ একাপ ওলালে গুড়ি বিস্কুট। তাৰ পাছতে একে সমান এটা কাপতে মই এনেকৈ আমুল পাউডাৰ গাখীৰ 1 কাপ লৈছোঁ। সমান সমানকৈ লৈছোঁ, এনেকৈ দেখিছে নহয়, ধুনীয়াকৈ দেখুৱাই দিছোঁ। তাৰ পাছতে এইখিনি মই এতিয়া কেৰাহীত দিয়াৰ আগতে ডিছখনতে মিক্স কৰি লৈছোঁ দুইখিনি বস্তু। লগতে ইয়াতে চেনি অকণমান দিছোঁ। চেনিৰ পৰিমাণটো বাৰু কমেই লাগে পেৰাটোত বাৰু বেছি মিঠা নহয় জানো, সেইকাৰণে ইয়াত চেনিটো কমকৈ দিম মই। আপোনালোকে ইচ্ছাৰ কথা, কোনোবাই মিঠা বেছি খাবও পাৰে, তেতিয়া হয়তো বেছি দিব পাৰিব। 1.5 চামুচ চেনি দি দিছোঁ। তিনিওটা বস্তু এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু আপোনালোকেও বনালে এনেকৈ মিক্স কৰি ল'ব, এখন ডিছত উলিয়াই মেলি লৈ। বিস্কুটখিনি কিন্তু একদম পূৰা মিহি কৰি পিচি ল'ব দেই আপোনালোকে। গোটা গোটা থাকিলে কিন্তু পেৰাটো বেয়া হৈ যাব। মিহি নহ'ব পেৰাটো, এনেই একো নাই বাৰু, খাবলৈ একেই হ'ব, কিন্তু মিহি নহ'ব। এতিয়া ব'লক আপোনালোকক গেছলৈ লৈ যাওঁ। মই বনাই থাকিম আৰু আপোনালোকে চাই থাকিব। বহুত দেৰি নালাগে বাৰু পেৰা বনাবলৈ, সোনকালে হৈ যায়। এতিয়া মই পেৰাখিনি বনাবৰ কাৰণে এনেকৈ কেৰাহী এখনতে আমুল গাখীৰ দি লৈছোঁ। এইটো আমুল গাখীৰ। এনেকুৱা আপোনালোকে ইচ্ছা কৰিলে গৰু গাখীৰ দিব পাৰে। মোৰ ওচৰততো গৰু গাখীৰ নাই, সেইকাৰণে এনেকুৱা পেকেট গাখীৰ আনি কেৰাহীখনতে ৰেডি কৰি লৈছোঁ। গেছটো বাৰু এতিয়া কমাই থৈ দিছোঁ। তাৰ পাছতে এনেকৈ ইয়াতে ঘি দি দিছোঁ। ঘিউ মই এনেকৈ 4 চামুচেৰে 2 চামুচ দিছোঁ। বিস্কুটখিনি যিহেতু মোৰ কম, সেইকাৰণে গাখীৰ আৰু ঘিউটো কমকৈ দিলে হৈ গৈছে। তাৰ পাছতে এতিয়া মই এনেকৈ ৰেডি কৰি মেলি লোৱা বিস্কুটৰ গুড়িখিনি ইয়াতে দি দিছোঁ। এতিয়া গেছটো অকণমান বঢ়াই ল'ম, বহুত বেছি নহয়। এনেকৈ গাখীৰখিনিতে মই এতিয়া বিস্কুটৰ গুড়িখিনি লৰাই থাকিম। যেতিয়ালৈকে পেৰাটো বনাব পৰা নহয়গৈ তেতিয়ালৈকে এনেকৈ মই লৰাই থাকিব লাগিব। আৰু আপোনালোকেও লৰাই থাকিব, নহ'লে আকৌ তলত লাগি গ'লে পেৰাটো খাবলৈ বেয়া হ'ব। গাখীৰখিনি কমি কমি ডাঠ হৈছেগৈ লাহেকৈ, আৰু ডাঠ হ'ব লাগিব। পেৰাটো বনাবলৈ যিমানটো সুবিধা হয় সিমানটোকে ডাঠ কৰিব লাগিব। এনেকৈ গেছৰ ওপৰতে মই আৰু অলপ সময় এনেকৈ লৰাই থাকিম। ইয়াত আপোনালোকে ইচ্ছা কৰিলে ইলাচি পাউডাৰ দিব পাৰে, মই কিন্তু দিয়া নাই। পেৰাত পেৰা গোন্ধ আহিলেই ভাল লাগে নহয় জানো, সেইকাৰণে মই পেৰাটো বনাওঁতে বাৰু ইলাচি পাউডাৰ দিয়া নাই। এইখিনি পেৰা বনাব পৰাকৈ ৰেডি হৈ গ'ল ধুনীয়াকৈ। এইখিনি অকণমান আগতে উলিয়ালোঁ বাৰু, ঠাণ্ডা হ'বৰ কাৰণে অকণমান ৰৈ দিছিলোঁ। এতিয়া মই এইখিনি বনাব পৰা হৈ গ'ল। এতিয়া বনাই আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। হাতত অকণমান ঘি লগাই লৈছোঁ, হাতত যাতে লাগি নধৰে।
এইটো ইমান ধুনীয়াকৈ হৈছে দেখিছে নহয়। আৰু পেৰাটোৰ মাজত এনেকৈ অলপ খোল এটা থাকে নহয় জানো, এইয়া। এইখিনি মেৰিগ'ল্ড বিস্কুটৰ পৰা ইমান ধুনীয়াকৈ পেৰা বনালোঁ দেখিছে নহয়। আপোনালোকক যদি মই বিস্কুটৰ পেকেটটো ভাঙি নেদেখুৱালোহেঁতেন, আপোনালোকে হয়তো গমেই নাপালেহেঁতেন এইখিনি ঘৰতে বনোৱা পেৰা বুলি। ইমান সুন্দৰকৈ মেৰিগ'ল্ড বিস্কুটৰ পৰা পেৰা বনাব পাৰি। আপোনালোকে বনাই খাব দেই, যিসকলে খোৱা নাই। একেবাৰে বজাৰৰ পেৰাটোৰ দৰে হয়। এইয়া দেখিছে নহয়। মই ঘৰতে খাম যিহেতু অলপ ডাঙৰ ডাঙৰ কৰিছোঁ। সৰু পেকেট এটাৰ পৰা ইমানখিনি ওলালে। বজাৰৰ চাইজটোৰ দৰে কৰিলেতো আৰু বেছিহে ওলাব বাৰু। ঘৰত খাম যিহেতু সেইকাৰণে ডাঙৰ কৰি দিছোঁ। কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছে নহয়। আৰু একেবাৰে কোমল হৈছে এইটো। এতিয়া মই ৰঙা চাহ একাপ বনাই মেলি লৈছোঁ। এইয়া একাপ চাহ ঘৰতে মন গ'লে পটককৈ পেৰা বনাই মেলি লৈ এতিয়া ৰঙা চাহৰ লগত খাব পাৰিছোঁ নহয়নে। এইটো এনেকৈ এতিয়া চাহৰ জুতি ল'ম মই। বেছি নাখাওঁ বাৰু, দুখনেই খাম। এইখিনি আপোনালোকে এনেকৈ বনাই খাব দেই, বহুত ধুনীয়া হয় খাবলৈ। এতিয়া মই চাহকাপ খাই লওঁ। আপোনালোকেও ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'টো এতিয়ালৈ ইমানতে সামৰিছোঁ। বাই বাই।